আপোনালোকেতো সোধা নাই, ময়ে কম। আজি ৰাতিপুৱা 10টা-11টা মানত নিশ্চয় আপোনালোকে চবেই আছিল। ডিফেন বড়ো ডাঙৰীয়াই এটা প্ৰেছ মিট দিছে। এই প্ৰেছ মিটটো ইমান ডাঙৰ প্ৰেছ মিট দিছে, বেয়াটো হোৱা নাছিল, কিন্তু এটা কথা মই আফচোচ লাগিছে, এইটো হ'ল মানে ৰিটেন নোপোৱাকৈ UPPL বা প্ৰমোদ বড়োৰ পৰা কোনো ৰিটেন এনচাৰ পোৱা নাই। আফচু বা বড়ো সাহিত্য সভাই, কিন্তু আমি ৰিটেনলি ৰিপ্লাই দিছিলোঁ, যিহেতু বড়ো সাহিত্য সভা ছেক্ৰেটাৰী আৰু আফচু ছেক্ৰেটাৰী আমালৈ লেটাৰ লিখিছিল যে 12 তাৰিখৰ ভিতৰত আমাৰ লগত আলোচনা কৰিবৰ কাৰণে। আমি এগ্ৰি, ৰিটেন আমি দিছোঁ দেই, ৰিটেন আমি দিছে যে আমি এগ্ৰি BPF আৰু UPPL একগোট হোৱাৰ ক্ষেত্ৰত আমাৰ কোনো আপত্তি নাই, আমি আলোচনাত বহিম বুলি আমি ৰিটেন দিছে। কিন্তু এইফালেতো মুখেদিহে কৈছে প্ৰমোদ বড়ো বা UPPL ৰিটেন দিয়া নাই বুলি ডিফেন বড়ো নিজে কৈছে। এইটো ৰিটেন দিয়া নাই, এইটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কিয় দিব লগা হ'ল? ৰিটেন লকচোন আগত, ৰিটেনটো পোৱা নাই। আমি কৈছোঁ যে UPPL দলে ছেক্ৰিফাইচ কৰিব পাৰিব লাগিব। ছেক্ৰিফাইচ মানে সেইটোৱে যে আপোনালোকে চৰকাৰ এৰি পেলাই আহিবৰ কাৰণে ৰেডি আছে না নাই? আপোনালোকে চৰকাৰ এৰিব পাৰিব লাগিব। আপোনালোকে চৰকাৰ এৰি পেলাই আহক, আমি BPF 20টা, UPPL 20টা আমি ইলেকশ্যন খেলিম। এইটো আপোনালোকে কি ভাবে? এইটোতো জোখৰে হৈ গ'ল না। আমি 22টা অলৰেডি ডিক্লেয়াৰ দিলে, ইহঁতে জানে। ইয়াৰ পিছৰ মোক লেটাৰ লিখিছে আফচু ছেক্ৰেটাৰী আৰু এই কিবা বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰী। ইয়াত কি আছে ভিতৰত? এইটো বুজি লওক আপোনালোকে। মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে, ইয়াৰ পিছত মানে UPPL আৰু BPF ইউনাইটেড হ'ব লাগে বুলি আফচু ছেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে লেটাৰ লিখিছে। ইয়াৰ ৰিপ্লাইটো আমি দিছে। কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকওঁ, মুঠতে আমি সেইটোৱে লিখিছে, আমাৰ কোনো আপত্তি নাই। আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল। ৰিটেন যিহেতু UPPLৰ পৰা পোৱা নাই, UPPLৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই, আমিহে ৰিটেন ৰিপ্লাই দিছে। আমাৰতো ডকুমেণ্ট আছে, এতিয়া আমি ঠগাব